ইউৰোপত 40 ডিগ্ৰী চেলছিয়াছ উষ্ণতাতে গলিছে ৰাস্তা, কিন্তু ভাৰতত 45 ডিগ্ৰীৰ অধিক গৰমতো কিয় টিকি থাকে পথ? ইউৰোপত হোৱা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে ৰাস্তা গলি যোৱাৰ ভিডিঅ' সকলোৱে দেখিছে, কিন্তু ভাৰতত সিমান বা তাতকৈ অধিক গৰমতো তেনে হোৱা দেখা নাযায়। ইয়াৰ কাৰণ কি? ভাৰতত ৰাস্তা বেছি ভালকৈ তৈয়াৰ কৰা হয়? নহয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ মূল কাৰণ হৈছে পথ নিৰ্মাণৰ প্ৰযুক্তি। ইউৰোপৰ পথসমূহ দীঘলীয়া শীতকালৰ কথা মনত ৰাখি কোমল বিটুমিনেৰে নিৰ্মাণ কৰা হয়, যাতে অত্যধিক ঠাণ্ডাত ফাট নেমেলে। কিন্তু গ্ৰীষ্মকালত তাপমাত্ৰা 40 ডিগ্ৰীৰ ওচৰ চাপিলেই সেই বিটুমিন নৰম হৈ পথৰ উপৰিভাগ গলি যাবলৈ আৰম্ভ কৰে। ইয়াৰ বিপৰীতে ভাৰতৰ পথসমূহ বছৰে বছৰে হোৱা তীব্ৰ গৰমৰ কথা মনত ৰাখি অধিক কঠিন VG30 আৰু VG40 গ্ৰেডৰ বিটুমিন আৰু ডাঙৰ শিলৰ মিশ্ৰণেৰে নিৰ্মাণ কৰা হয়। ফলত 45 ডিগ্ৰী বা তাতোকৈ অধিক উষ্ণতাতো এই পথসমূহ সহজে ক্ষতিগ্ৰস্ত নহয়। বিশেষজ্ঞসকলে কয়, ইয়াৰ সৈতে নিৰ্মাণৰ মানৰ কোনো সম্পৰ্ক নাই। প্ৰত্যেক দেশে নিজৰ জলবায়ুৰ সৈতে খাপ খোৱাকৈ পথ নিৰ্মাণ কৰে। সেইবাবেই ভাৰতৰ তীব্ৰ গৰমত পথ অক্ষত অৱস্থাত থাকে, আনহাতে ইউৰোপৰ অভূতপূৰ্ব গ্ৰীষ্মপ্ৰবাহত পথ গলি যোৱাৰ দৰে ঘটনা দেখা গৈছে।